নমস্কাৰ ছাত্ৰছাত্ৰীসকল মোৰ ইউটিউব চেনেল বিপিন প্ৰচাৰ অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰছাত্ৰীসকল আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ কিতাপত থকা অধ্যায় 11 পৰিমিতি নামৰ পাঠটিৰ অনুশীলনী 11.1 এই 5 নং প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰিম। দিয়া আছে এটা চতুৰ্ভুজৰ কালি 100 বৰ্গ সেমি, শাখা লম্ব দুডালৰ দৈৰ্ঘ্য 6 সেমি আৰু 4 সেমি। শাখা লম্ব দুডাল লম্ব হোৱা কৰ্ণডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। তো প্ৰশ্নটোৰ কণ্ডিশ্যন মতে মই চতুৰ্ভুজটো এনেকৈ আঁকিছো। তো আমাক কি বুলি কৈছে যে এই চতুৰ্ভুজটোৰ কালি দিয়া আছে আমাক 100 বৰ্গ সেন্টিমিটাৰ। তাৰ পিছত দিয়া আছে আমাক শাখা লম্ব দুডাল। শাখা লম্ব দুডালৰ মাপ দিয়া আছে এডাল তোমাৰ 6 সেন্টিমিটাৰ, এইটো যিডাল অলপ দীঘল এইটোক আমি h2 বুলি ধৰিছো আৰু লগতে 6 সেন্টিমিটাৰ ইয়াৰ মাপটো। তাৰ পিছত আন এডাল শাখা লম্ব হৈছে তাক আমি h1 বুলি ধৰিম আৰু ইয়াৰ মাপটো 4 সেন্টিমিটাৰ। তেতিয়া আমাক উলিয়াব দিছে এই যে শাখা লম্ব দুডাল যিডাল কৰ্ণৰ ওপৰত লম্ব হৈ আছে সেই কৰ্ণডাল অৰ্থাৎ এই কৰ্ণডালৰ আমাক মাপ উলিয়াব দিছে বা দৈৰ্ঘ্য উলিয়াব দিছে। ইয়াত শাখা লম্ব দুডালৰ দৈৰ্ঘ্য ক্ৰমে h1 4 সেন্টিমিটাৰ আৰু h2 6 সেন্টিমিটাৰ। এতেকে কৰ্ণডালৰ দৈৰ্ঘ্য d = হোৱাত আমাক উলিয়াব দিয়া আছে। তাৰ পিছত আমাক কি দিয়া আছে চতুৰ্ভুজটোৰ কালি দিয়া আছে। এতিয়া চতুৰ্ভুজটোৰ কালি 100 বৰ্গ সেন্টিমিটাৰ। এটা চতুৰ্ভুজৰ কালি উলিয়াৰ সূত্ৰটো কি আছিলে হাফ ইনটু শাখা লম্বৰ সমষ্টি ইনটু কৰ্ণ। অৰ্থাৎ আমি বাওফালে চতুৰ্ভুজটোৰ কালিৰ জায়গাত আমি ইয়াতে লিখিম হাফ ইনটু শাখা লম্বৰ সমষ্টি মানে শাখা লম্ব দুডাল আমি h1 আৰু h2 ধৰিছো, গতিকে h1 প্লাস h2 লগতে কৰ্ণ আমাক উলিয়াব দিছে আমি ইয়াক d বুলি ধৰিম। d = ৰাইট সাইডে তোমাৰ 100। তো এইটো আমাৰ এটা সমীকৰণ হৈ গল। তো ইয়াৰ পৰা আমি d ৰ মানটো উলিয়াব পাৰিম। তো h1 আৰু h2 ৰ মাপ কিমান আছিল তোমাৰ 4 আৰু 6। হাফ তো 4 আৰু 6 তো আমি যোগ কৰিম 10 হ'ব ইনটু ইফালে d আছে লগতে 100। এটা 2 আৰু 10 ৰ মাজত আমি কাটিব পাৰিম। 2 5 গুণ 10 থাকি গল 5। গতিকে আমাৰ কি হৈ গল 5 ইনটু d = 100। তো আমাক যেহেতু d টো লাগে আমি d টো বাওফালে ৰাখিমে। d টো আমি বাওফালে ৰাখিম আৰু 5 টোক আমি হিফালে লৈ যাম। 5 টো ইয়াতে পূৰণ হৈ আছে, হিফালে গলে হৰণ হ'ব। হৰণ মানে তলত যাব। এটা আমি 100ক 5 এৰে কাটিম। 10 ৰ কাৰণে 5 2 গুণ 10 আৰু এটা শূন্য আহি যাব। অৰ্থাৎ 5 20 100। আমি d পাই গলো 20। d পাই গলো মানে চতুৰ্ভুজটোৰ কৰ্ণ সমান 20 সেন্টিমিটাৰ। এতেকে চতুৰ্ভুজটোৰ কৰ্ণ সমান 20 সেন্টিমিটাৰ। ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিবা, কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা, লগতে ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা। ধন্যবাদ।